নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাখি জনতালৈ দিবলৈ লাইছো ডাঙৰ খবৰ। আজি হৈছে 23 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল জননী সুৰক্ষা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাসকলে লাভ কৰিব আৰ্থিক সাহায্য। তো কোনবোৰ মহিলাসকলে লাভ কৰিব, কেনেকৈ লাভ কৰিব, সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। আঁচনিখনলৈ ইয়াতে লিখা আছে অল দোজ ৰুৰেল উমেন হু আৰ প্ৰেগনেণ্ট এট দ্য টাইম অফ ডেলিভাৰী এণ্ড লিভিং বিলো দ্য পভাৰ্টি লাইন উইল বি প্ৰভাইডেড উইথ ফাইনেন্সিয়েল এছিষ্টেন্স অফ ৰেছ 700। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে গাঁও অঞ্চলত বসবাস কৰে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত সেইসকল মহিলাই কৰিব পাৰিব জননী সুৰক্ষা যোজনা আঁচনিত আবেদন। এইখন আঁচনিত গৰ্ভৱতী মহিলাসকলে কৰিব পাৰিব আবেদন। গৰ্ভৱতী মহিলাসকলে এইখন আঁচনিত আবেদন কৰাৰ পিছত যেতিয়া সন্তান জন্ম দিব, সন্তান জন্ম দিয়াৰ সময়ত 700 টকা ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। আপোনালোকৰ ঘৰত যদি গৰ্ভৱতী মহিলা আছে তেন্তে এইখন আঁচনিত কৰক আবেদন। তাৰপিছত লিখা আছে অল দোজ আৰবান উমেন লিভিং বিলো দ্য পভাৰ্টি লাইন উইল বি প্ৰভাইডেড উইথ ফাইনেন্সিয়েল এছিষ্টেন্স অফ ৰেছ 600 বাই দ্য গভাৰ্ণমেণ্ট। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই চহৰ অঞ্চলত বসবাস কৰে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত তেনে গৰ্ভৱতী মহিলাসকলেও এইখন আঁচনিত কৰিব পাৰিব আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত সন্তান জন্ম হ'লে 600 টকা লাভ কৰিব। 3 নম্বৰত কোৱা হৈছে এপাৰ্ট ফ্ৰম দিছ ফ্ৰেছ 400 উইল বি প্ৰভাইডেড টু দ্য আশা ইন ৰুৰেল এৰিয়াছ। তাৰপিছত লিখা আছে এণ্ড ৰেছ 300 উইল বি প্ৰভাইডেড ইন আৰবান এৰিয়াছ এজ এছিষ্টেণ্ট ফৰ ডেলিভাৰী ইনচেণ্টিভ। তো ইয়াতে কোৱা অনুযায়ী এইখন আঁচনিৰ জৰিয়তে কেৱল মাত্ৰ গৰ্ভৱতী মহিলাসকলেই নহয়, আশা বাইদেউসকলেও এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব টকা। তো ইয়াতে কোৱা অনুযায়ী গাঁও অঞ্চলৰ আশা বাইদেউসকলে 400 টকা লাভ কৰিব। তাৰপিছত চহৰ অঞ্চলত বসবাস কৰা আশাসকলে এইখন আঁচনিৰ জৰিয়তে প্ৰতিটো ডেলিভাৰীৰ বাবদ 300 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো যিসকল মানুহে আঁচনিখনত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে প্ৰদান কৰিলে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 টকা পোৱা নাই তেন্তে অতি সোনকালে কৰক এইখন কাম। তো কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিৰ এখন হেল্পলাইন নম্বৰ ইতিমধ্যে আহি পৰিছে। তো আপোনালোকে PM কিষাণ আঁচনিত আবেদন কৰাৰ পিছত সকলোখিনি কাম যদি কৰিছে, যেনে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু PM কিষাণ আঁচনিৰ লেণ্ড চিডিং কৰিছে তেন্তে আপোনাৰ বেংক একাউণ্টত নিঃসন্দেহে PM কিষাণ আঁচনিৰ টকা সোমাব। তো এইবোৰ কাম কৰাৰ পিছতো যদি সোমোৱা নাই তেন্তে 1800 180 155 18 ফোন নম্বৰত ফোন কৰক।